শুক্ৰবাৰৰ পৰা 15 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আৰম্ভ হৈছে হাউলীৰ ৰাস মহোৎসৱ। ইতিহাস প্ৰসিদ্ধ চণ্ডী বৰুৱাৰ ৰাজহাউলী অসমৰ চুপাৰী নগৰী ৰূপে খ্যাত হাউলীত বিগত বছৰবোৰৰ দৰে এবেলিও 97 সংখ্যক ৰাস মহোৎসৱ মুঠ 1,77,00,000 টকা ব্যয় সাপেক্ষে 15 নৱেম্বৰ শুকুৰবাৰৰ পৰা 29 নৱেম্বৰলৈ 15 দিনীয়া বৰনীল কাৰ্যক্ৰমণিকাৰে হাউলীৰ ৰাস মহোৎসৱ আৰম্ভ হৈছে। কাৰ্যসূচী অনুসৰি ৰাতিপুৱা 8 বজাত ধৰ্মধ্বজ উত্তোলন কৰে শ্ৰী শ্ৰী পাটবাউসী সত্ৰৰ সত্ৰাধিকাৰ ভাস্কৰ জ্যোতি গোস্বামীয়ে। 9:30 97 সংখ্যক হাউলী ৰাস মহোৎসৱৰ পতাকা উত্তোলন কৰে উদযাপন সমিতিৰ সভাপতি হেমেন দাসে। ইয়াৰ পিছত পানী তোলা, স্মৃতি তৰ্পণকে আদি কৰি দিনজোৰা বিভিন্ন কাৰ্যসূচীৰে সন্ধিয়া 8 বজাত ৰাস মহোৎসৱৰ শুভোদ্বোধন কৰে বৰপেটা সত্ৰৰ বুঢ়া সত্ৰীয়া ডক্টৰ বাবুল চন্দ্ৰ দাসে। 8:15 গ্ৰন্থমেলা আৰু প্ৰদৰ্শনী দ্বাৰ মুকলি কৰে ND24ৰ মুখ্য কাৰ্যবাহী সম্পাদক ৰাজদীপ বাইলুং বৰুৱাই। 9 বজাত উদ্বোধনী সভা, সম্বৰ্ধনানুষ্ঠান আৰু স্মৃতিগ্ৰন্থ মুৰলী উন্মোচনী সভা 97 সংখ্যক হাউলী ৰাস মহোৎসৱ উদযাপন সমিতিৰ সভাপতি হেমেন দাসৰ পৌৰোহিত্যত অনুষ্ঠিত হয়। সভাখনত স্মৃতিগ্ৰন্থ মুৰলী উন্মোচন কৰে বিশিষ্ট সাহিত্যিক থানেশ্বৰ মালাকাৰে। উক্ত সভাত বৰপেটা সত্ৰৰ বুঢ়া সত্ৰাধিকাৰ ডক্টৰ বাবুল চন্দ্ৰ দাস, সাংবাদিক ৰাজদীপ বাইলুং বৰুৱা, বিশিষ্ট অভিনেতা প্ৰাঞ্জল শইকীয়া, আছুৰ সভাপতি উৎপল শৰ্মা আদিয়ে উপস্থিত থাকি ভগৱান শ্ৰীকৃষ্ণৰ ৰাসলীলাৰ তাৎপৰ্য আৰু মহত্বৰ ওপৰত আলোকপাত কৰি বিশ্লেষাত্মক তত্ত্বগধুৰ ধৰ্মীয় বক্তব্য আগবঢ়ায়। হাউলী অঞ্চলত বিভিন্ন ক্ষেত্ৰত সেৱা আগবঢ়োৱা স্বীকৃতি হিচাপে ধৰণীধৰ ভাগৱতী হৰিপ্ৰসাদ চৌধুৰী আৰু ফণী দাসক উক্ত অনুষ্ঠানত বিশেষভাৱে সম্বৰ্ধনা জনোৱা হয়। সভাখনত ৰাস মহোৎসৱৰ স্মৃতিগ্ৰন্থ মুৰলী আনুষ্ঠানিকভাৱে উন্মোচন কৰে বৰপেটা সত্ৰৰ বুঢ়া সত্ৰাধিকাৰ ডক্টৰ বাবুল চন্দ্ৰ দাসে। ৰফিকুল ইছলাম খানৰ সহযোগত হাউলীৰ পৰা দিদাৰ হুছেইনৰ ৰিপৰ্ট, টি লাইভ আছাম। 19খন পতাকা তেওঁলোকে উত্তোলন কৰিলে। তাৰপিছত স্মৃতি তৰ্পণ অনুষ্ঠানটো হৈ গ'ল। তাৰপিছত স্মৃতি তৰ্পক অনুষ্ঠানটো হৈ গ'ল। বৰপেটা জিলাৰ উপদেষ্টা অমৰেন্দ্ৰ মিশ্ৰ ডাঙৰীয়াই সেইটো উদ্বোধন কৰে। গতিকে আকৌ স্মৃতি তৰ্পণ অনুষ্ঠানটো কৰে 97 সংখ্যক হাউলী ৰাস মহোৎসৱৰ কাৰ্যকৰী সভাপতি শ্ৰী তৰুণচন্দ্ৰ নাথ ডাঙৰীয়াই। এনেকুৱা কৰি আমাৰ বৰ্তমানলৈকে আজি কমনিকা চলি আছে। কিন্তু এইবাৰ ৰাসৰ প্ৰস্তুতি অত্যন্ত আকৰ্ষণীয় হ'ব যে আমাৰ লেজাৰ্ছকে আৰম্ভ কৰি বিভিন্ন ধৰণৰ আমাৰ যন্ত্ৰ চালিকা মূৰ্তি আৰু মৃন্ময় মূৰ্তি দেখা পাব। ইয়াত প্ৰায় 800ৰ পৰা 1000লৈকে মূৰ্তি হ'ব। তাৰোপৰি মহিলা দৰ্শকসকলৰ বাবে এইবাৰ এটা খুব ভাল খবৰ যে তেওঁলোকে এইবাৰ মোবাইল টয়লেট ব্যৱহাৰ কৰিব পাৰিব। তাৰোপৰি যিকোনো দৰ্শনাৰ্থীয়ে যিকোনো পৰিস্থিতিত পৰিলে আমাৰ দৰ্শনাৰ্থী সহায়ক এটা আমাৰ কাৰ্যালয় থাকিব বিভিন্নতা। তাত তেওঁলোকে যোগাযোগ কৰিলে আমাৰ কোন পিনৰ পৰা কেনেকৈ সোমাব লাগে, কেনেকৈ ওলাব লাগে তেওঁলোকে দেখুৱাব। তাৰপিছত আমাৰ শৃংখলাবদ্ধ কৰাৰ কাৰণে আমাৰ স্বেচ্ছাসেৱক সমিতি এখন আছে। ইয়াত 150জন আমাৰ কৰ্মকৰ্তা ওলাব। তাৰোপৰি আমাৰ পুলিচ প্ৰশাসনে এই ক্ষেত্ৰত সহায় কৰিব। গতিকে আমাৰ চাৰিওফালৰ পৰা আমি হাউলীৰ ৰাসখন সুন্দৰভাৱে পৰিচালনা কৰাৰ বাবে আমি হাতত লৈছোঁ। আশা কৰোঁ আমাৰ অসমৰ বিভিন্ন ঠাইৰ পৰা যিবিলাক দৰ্শক আহিব, আগে পিছে আমি দেখা পাওঁ যে তেওঁলোকে আমাৰ ভলণ্টিয়াৰৰ কাম কৰে। সেইকাৰণে হাউলীৰ ৰাসৰ শ্ৰীবৃদ্ধি ইমান হৈছে। সেয়ে আজি এই চেনেলৰ যোগে অসমৰ সকলো দৰ্শনাৰ্থীকে বা যিসকলে হাউলীৰ ৰাস উপভোগ কৰাৰ বাবে বাট চাই আছে তেওঁলোকে যাতে আহি মিঠান উপভোগ কৰে। কাৰণ কিয় এইবাৰ হাউলীৰ ৰাস বেলেগ ধৰণৰ আকৰ্ষণৰ কেইবাটাও বস্তু ইয়াত আমি যোগাৰ কৰি থৈ দিছোঁ।